ক্ষুদ্ৰ ব্যৱসায় আৰু কাৰো চকুত নপৰা কিছুমান কামেৰেও যে আৰ্থিকভাৱে সবল হ'ব পাৰি, উপাৰ্জন কৰিব পাৰি, সেই কথাটো মই ভিডিঅ'ত বহুবাৰ কৈছোঁ। কিন্তু আজি যিটো কাহিনী কম, সেই বাস্তৱ কাহিনীটো শুনি আপুনিও আচৰিত হ'ব। এজন যুৱক, নাম তেওঁৰ আদৰ্শ তিৱাৰী। সেই যুৱকজনে 5 দিনত অতি ক্ষুদ্ৰ কাম এটা কৰি 40,000 টকা উপাৰ্জন কৰিছে। এদিনতেই সেই যুৱকজনৰ উপাৰ্জন হৈছেগৈ কেতিয়াবা 9,000 টকা। আচৰিত নহয়নে? বহুতে উপাৰ্জনৰ বাট বিচাৰি ফুৰে আৰু হাবাথুৰি খাই ফুৰে। মই আগতেও কৈছোঁ যে সৰু কাম হ'লেও সেই সৰু কামেদিয়ে সকলোৱে আৰম্ভ কৰিব লাগে, কাৰণ সেই কথা শ্ৰীকৃষ্ণই কৈছে। এই আদৰ্শ তিৱাৰী নামৰ যুৱকজনে প্ৰেমিকাৰ কথা শুনি মহাকুম্ভ মেলাত দাতুন বিক্ৰী কৰিবলৈ আগবাঢ়িল। দাতুন মানে দাঁত যে চাফা কৰে, তাকো প্ৰাকৃতিকভাৱে পোৱা দাতুন বিক্ৰী কৰিয়েই ইমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। সেই যুৱকজনে উপাৰ্জনৰ বাট বিচাৰি পোৱা নাছিল, আৰু মহাকুম্ভ মেলা মানেতো উপাৰ্জনৰ মহাসমাহাৰ হয়। যেনেধৰণে মহাকুম্ভ মেলা ধৰ্মীয় উপাসনাৰ স্থলী হয়, সমান্তৰালভাৱে কিন্তু এই উপাৰ্জনৰো বাট মুকলিৰ এটা স্থলী হিচাপে পৰিগণিত হৈ আহিছে বছৰ বছৰ ধৰি, কাৰণ কোটি কোটি লোকৰ সমাগম হয়। আৰু সেই কোটি কোটি লোকৰ মাজত কিমান লাখ লাখ লোক হয়তো ওলাব যিসকলে দাতুন ব্যৱহাৰ কৰে। সেই দাতুন বিক্ৰী কৰিয়েই এই আদৰ্শ তিৱাৰী নামৰ যুৱকজনে 4 দিন বা 5 দিনতে 40,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ছ'চিয়েল মিডিয়াত তেওঁৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। তেওঁ দাতুন বিক্ৰী কৰি থকাৰ দৃশ্যবোৰো ইতিমধ্যে ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে। চাওক কেনেধৰণে মানুহৰ উপাৰ্জনৰ বাট মুকলি হৈ যায়। সৰু কাম এটাইও কেনেধৰণে মানুহক আৰ্থিকভাৱে টনকিয়াল কৰিব পাৰে।